আজি যেটো CDC বাইদেউ আৰু PWD বিভাগৰ জৰিয়তে পুনৰ আজি যেটো নিৰীক্ষণ হৈছে ইনস্পেকশন হৈছে ইনভেষ্টিগেশন হৈছে ইয়াত আৰু বিসংগতি ওলাইছে ইতিমধ্যে আৰু বিসংগতি ওলাইছে দেখিছে CDC বাইদেউ নিজে প্ৰত্যক্ষ কৰিছে যেটো কালভাৰ্ট নিৰ্মাণ কৰিছে 8 mm ৰোড দি চেন গেবেল ধাৰাইলে যেটো কালভাৰ্ট নিৰ্মাণ কৰিছে অলপ হাতেৰে সুদিউতে কালভাৰ্ট ভাঙি গৈছে ফালি গৈছে CDC বাইদেউ নিজে প্ৰত্যক্ষ তেওঁ নিজে দেখিছে আৰু এতিয়াও ইতিমধ্যে আপোনালোকে নিজে কেমেৰাত বন্দী কৰিছে যেটো আমাৰ যেটো ৰাস্তাৰ ওপৰত যেটো আপোনাৰ WMM থাকিব লাগে WM নাই ব্ৰকেন পাথৰ দি কৰিব লাগে WM হেইটো নাই চেন গেবেল দি তেওঁলোকে WM কৰি কাৰ্পেটিং কৰিছে যাৰ কাৰণে আজি নিৰ্মাণ কৰি গৈছে এক ফালৰ পৰা ৰাস্তা বখলা বখলিকৈ এৰি গৈ আছে আৰু থিকনেছটো এতিয়া CDC বাইদেউ আৰু PWD বিভাগৰ কৰ্তৃপক্ষই তেওঁলোকে থিকনেছটো চাইছে থিকনেছ একেবাৰে নাই একেবাৰে কম থিকনেছ আৰু একেবাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি যি ৰাস্তাটো নিৰ্মাণ কৰিছিলে আৰু একেবাৰে বিসংগতি হৈছিলে গোটেই জল পটকৈ আজি নিৰীক্ষণ কৰোঁতে ইনস্পেকশন কৰোঁতে ওলাই পৰিলে ৰাস্তাৰ ক্ষেত্ৰত কালভাৰ্টৰ ক্ষেত্ৰত ড্ৰেইনৰ ক্ষেত্ৰত গোটেইখিনি ওলাই পৰিলে আৰু ডাঙৰ এটা কথা আপোনালোকক আমি জনাব বিচাৰিছোঁ যে এই ৰাস্তাটোৰ ওপৰত 8.5 কিলোমিটাৰ পেভাৰ ব্লকেৰে নিৰ্মাণ কৰা এটা ৰাস্তা আছিল সেই ৰাস্তাটোৰ 8.5 কিলোমিটাৰ পেভাৰ ব্লক উলিয়াই ভাস্কৰ গোস্বামী আৰু মতলবউদ্দিন আহমেদে এই পেভাৰ ব্লকখিনি বিক্ৰী কৰিলে আজিৰ দিনটোত 1,90,00,000 টকাৰ মূল্যৰ এই পেপাৰ ব্লক তেওঁলোকে উলিয়াই বিক্ৰী কৰিলে আৰু ইতিমধ্যে থানাত প্ৰশাসনক তেওঁলোকৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰা হৈছে আৰু আমি অনুৰোধ কৰিছোঁ ভাস্কৰ গোস্বামী আৰু মতলবউদ্দিন আহমেদক অতি শীঘ্ৰে তেওঁলোকক কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰি উচিত শাস্তি কৰিব লাগে আৰু তেওঁলোকক ব্লেকলিষ্ট কৰিব লাগে তেওঁলোকক উচিত শাস্তি দিব লাগে আৰু ৰাইজে আজি আমাৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়া ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ অনুৰোধ ক্ৰমে মাননীয় মুখ্যমন্ত্ৰী এই ৰাস্তাটো অসম মালা আঁচনিৰ অধীনত দিছিলে 133 কোটি মূল্যৰে গতিকে ৰাইজে এই ৰাস্তাটো সুন্দৰকৈ পাব লাগে চৰকাৰৰ এজ পাৰ ড্ৰয়িং মতে ৰাইজে সুন্দৰকৈ যাতায়াত কৰিবলৈ পাব লাগে হয় আমি এই ৰাস্তাটোৰ যি বিসংগতি চলি আছে বা নিৰ্মাণ কাৰ্যত বহু হেমাহি কৰি আছে অসম মালা পথছোৱা যি ডিগবৈৰ পৰা পেঙেৰি সংযোগী পথ সেই পথছোৱাত যি বিসংগতি চলি আছে নিৰ্মাণ কাৰ্যত সেই নিৰ্মাণ কাৰ্যক লৈ আমি অভিযোগ বহুবাৰ দি আহিছোঁ অভিযোগ দিয়াৰ পিছত জিলা আয়ুক্ত মহোদয়ে অভিযোগৰ ভিত্তিত এক তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত তেখেতে দিছে সেই তদন্ত অনুসৰি আজি আমাৰ পথছোৱাত আহি পেলাই তেওঁলোকে তদন্ত কৰি যি পৰীক্ষা নিৰীক্ষা কৰিলে পৰীক্ষা নিৰীক্ষাৰ ফলত আমিও কিছু উত্তৰ আচলতে পাবলৈ সক্ষম হৈছোঁ তাৰে ভিতৰত আমি ক'বলৈ বিচাৰিম আচলতে ৰাস্তাৰ যি মানদণ্ড থাকিব লাগে বা যি ধৰণে বনাব লাগে সেই ধৰণে বনোৱা হোৱা নাই একেবাৰে কম পৰ্যায়ৰ মানে তাত মেটেৰিয়েলছ দি পেলাই তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰিছে বিশেষকৈ ক'ব বিচাৰিম যে আমি আমাৰ প্ৰথম যিটো আমাৰ WMM থাকিব লাগে কিনাৰৰ যিটো আমাৰ বহলীকৰণ হৈছে বহলীকৰণৰ ক্ষেত্ৰত WMM আমাৰ মেটেৰিয়েল থাকিব লাগে 250 mmৰ ক্ষেত্ৰত প্ৰথম যিটো পইণ্ট সেই প্ৰথম পইণ্টটোত আমি পাইছোঁ 160 mm আপোনালোকে মন কৰিব বা ৰাইজে এই ক্ষেত্ৰত বিচাৰ বিবেচনা কৰিব যে আচলতে য'ত 250 mm দিব লাগে তেনে ক্ষেত্ৰত 160 mm তেওঁলোকে দি পেলাই ৰাস্তা নিৰ্মাণ কৰিছে তাৰোপৰি একেবাৰে নিম্ন পৰ্যায়ত থাকিব পোনপ্ৰথমতে GSB বা যিটো চেন গেবেলেদি আমাৰ এটা লেয়াৰ থাকে সেই লেয়াৰটো শূন্য একেবাৰে নীল পৰীক্ষা নিৰীক্ষাৰ ফলত এইটো গম পোৱা গৈছে তাৰ উপৰিও WMMৰ পিছত আমাৰ প্ৰথম যিটো কাৰ্পেটিং হয় তাতে আমাৰ DBM প্ৰথম পৰ্যায়ত আমাৰ থাকে 70 mm সেই 70 mmৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি যিটো প্ৰথম স্থানত পৰীক্ষা কৰিছিলোঁ তাত পোৱা গৈছে 40 mmৰ পৰা 30 mmৰ ভিতৰত অৰ্থাৎ আধা অংশ তেওঁলোকে কৰিছে কাম তো এইখিনি বিসংগতি ওলাইছে ইয়াৰ পিছতেই দ্বিতীয় পৰ্যায়ত আমি দ্বিতীয় স্থান যিটোত আমি হেৰি কৰিছিলোঁ GSBটো প্ৰথম পৰ্যায়ত নীলে ওলাইছে তাৰপিছত দ্বিতীয় পৰ্যায়ত পোৱা গৈছে যে আপোনাৰ কি হ'ল এইটো DBM দ্বিতীয় পৰ্যায়ত পোৱা গৈছে 40 mm আৰু 38 mm 50 mm গতিকে ইমানখিনি আমি পাইছোঁ দ্বিতীয় পৰ্যায়টোত দ্বিতীয় স্থানটোত আচলতে DBM য'ত থাকিব লাগে 70 mmৰ ক্ষেত্ৰত আমি 40 38 50 পাইছোঁ পৰীক্ষা নিৰীক্ষাৰ ফলত WMM আছিলে আমাৰ 250 য'ত থাকিব লাগে তাত প্ৰায়
200 পাইছোঁ আমি 200ৰ ওচৰা-ওচৰি পাইছোঁ গতিকে ইমানখিনি প্ৰতিটো বস্তুত তেওঁলোকে কম পৰিমাণৰ ব্যৱহাৰ কৰিছে যিখিনি আমাৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে আৰু দ্বিতীয় স্থানটোত আমি পৰীক্ষা নিৰীক্ষা কৰাৰ ফলত GSB একেবাৰে নীল পাইছোঁ GSB একেবাৰে নাই ৰডৰ ক্ষেত্ৰত য'ত চাওক আপোনালোকে য'ত 10 mm 10 mm আৰু 12 mm ব্যৱহাৰ কৰা হয় তো 10 mm আৰু 12 mm ক্ষেত্ৰত তেওঁলোকে 8 mm ৰড ব্যৱহাৰ কৰি আচলতে আমাৰ ৰাইজৰ চকুত ধূলি মাৰি কাম কাজ কৰি গৈছে আৰু ইয়াত এটা ডাঙৰ কেলেংকাৰী জড়িত হৈ আছে আমি এই বিষয়ে ক'ব বিচাৰিম গতিকে কামৰ বিষয়ে ক'বলৈ গ'লে অতি লজ্জাজনক বিষয় আৰু ৰাইজৰ মাজত যি এটা পথছোৱা পথাংশ যি আজি নিৰ্মাণ হৈ আছে গতিকে তেনে ক্ষেত্ৰত এটা ব্যাগুম দুৰ্নীতি হৈছে বুলি মই ক'ব বিচাৰিম আচলতে পথ নিৰ্মাণকাৰী যিটো কোম্পানী আছে বা এই কোম্পানীটোৰ নাম হ'ল পূৰ্বাঞ্চল বিলটেক প্ৰাইভেট লিমিটেড ইয়াৰ স্বত্বাধিকাৰী হ'ল ভাস্কৰ গোস্বামী নামৰ এজন ব্যক্তি যিদিনাখন প্ৰথম দিনাখন আমাৰ তদন্তৰ বাবে তেওঁক মতা হৈছিলে জিলা আয়ুক্তই মতাৰ পিছত তেওঁ আহি পোনপ্ৰথমে আমাৰ ৰাইজ তথা যুৱকসকলক লগ পোৱাৰ পিছত তেওঁ পলায়ন কৰিছে তেওঁ আচলতে পলায়ন কৰাৰ মূলতে উত্তৰ এটাই যে তেওঁ সঁচাকৈয়ে কামটো বেইমানি কৰিছে নিম্নমানৰ কৰিছে সেইকাৰণে তেওঁ প্ৰত্যুত্তৰ দিব নোৱাৰি বা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁ পলায়ন কৰিছে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আজি দ্বিতীয় দিনা তদন্তৰ সময়ত তেওঁক জিলা আয়ুক্ত ডাঙৰীয়াই মাতি পঠাইছিলে কিন্তু তেওঁক নটিচ জাৰি কৰিছিলে নটিচ জাৰি কৰাৰ পিছতো তেওঁ কিন্তু অহা নাই উপস্থিত হোৱাহি নাই আজি আচলতে কথাখিনি কি বুজায় তেওঁলোকে চুৰি কৰিছে 2 নম্বৰী কৰিছে তাৰ কাৰণে তেওঁলোকে আমাৰ ইয়াত আহি উপস্থিত হ'ব পৰা নাই আমি সেই কথাই ক'ব বিচাৰিম যদিও এই পৰীক্ষা নিৰীক্ষা আজি হৈ গ'ল ইয়াৰ কিন্তু চূড়ান্ত ৰায়দান আচলতে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াই তদন্ত কৰিহে দিব আচলতে পৰীক্ষা নিৰীক্ষাত যিখিনি আমি পাইছোঁ বা আমি স্বচক্ষে প্ৰত্যক্ষ কৰিছোঁ সেইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে আমি জনাই দিলোঁ তথাপিতো ইয়াৰ ওপৰত এটা উচিত তদন্ত কৰি ন্যায় দিব লাগে আচলতে যদি তেওঁলোকে ভুল কৰিছে ৰাস্তাৰ কাম ভাল হ'ব লাগে পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে এই আচলতে যিখিনি কাম কাজ কৰি আছে এই ফাৰ্মখন ব্লেকলিষ্ট কৰিব লাগে তেওঁলোকক কেঞ্চেলেই কৰিব লাগে একেবাৰে কালভাৰ্ট যিখিনি নিৰ্মাণ কৰিছে এইখিনিও নিম্ন মানদণ্ডৰ কালভাৰৰ যিখিনি আপোনাৰ গাৰ্ড ৱাল ছাইড ৱাল আছে এইখিনি একেবাৰে জহি খহি গৈছে আজি হাতেৰে আঁচুৰি দিলেই ভাঙি ছিঙি গৈছে তাৰোপৰি তাত শিলৰ পৰিমাণ একেবাৰে নাই য'ত শিলৰ পৰিমাণ থাকিব লাগে বেছি সংখ্যক তাত চেন গেবেল দিও তেওঁলোকে কিন্তু ভাল কৰা নাই চেন গেবেলে দিছে য'ত 3/4 যিটো ব্ৰকেন চিপ দিব লাগে চিপটো দিয়া নাই তেওঁলোকে একমাত্ৰ চেন গেবেলেদি তৈয়াৰ কৰিছে নিৰ্মাণ কৰিছে কাম কাজ এই কালভাৰকেইটা তথা কৰাৰ উপৰিও আচলতে য'ত শিলৰ পৰিমাণ যিটো প্ৰাকৃতিক শিল বুলি আমি ক'ব বিচাৰিম প্ৰাকৃতিক শিল যিখিনি থাকিব লাগে সেই প্ৰাকৃতিক শিলো নাই তাত কেৱল বালি আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে আমাৰ সংবাদ কৰ্মীসকলে নিশ্চয় দেখিছে স্বচক্ষে বালি কেৱল বালিয়েদি তেওঁলোকে আচলতে এই কামখিনি কৰিছে অতি নিম্ন মানদণ্ডৰ তাৰ উপৰিও কালভাৰবিলাক জহি কৰি গৈছে যিবিলাক ড্ৰেইন আছে আমাৰ পেঙেৰী টাউনৰ আশে পাশে যিখিনি ড্ৰেইন বনি আছে এই ড্ৰেইনখিনিত আজিও আপোনালোকে গ'লে বা ৰাইজে নিশ্চয়কৈ দেখিব প্ৰত্যক্ষ কৰিব এই ড্ৰেইনৰ নিৰ্মাণ কৰাৰ পিছত মাজতে নিৰ্মাণ শেষ নহওঁতে ফাট মেলিবলৈ ধৰিছে চিৰাচিৰ ফাট মেলিছে ফাট মেলি একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে তাৰোপৰি যিখিনি ৰ'দ ব্যৱহাৰ কৰিছে মই পূৰ্বতে কৈছোঁ আজিও কৈছোঁ যে য'ত 10 mm 12 mm দিব লাগে এইখিনি 8 mm ৰ'দ দি পেলাই তেওঁলোকে কাম সম্পন্ন কৰিছে ইয়াৰ উপৰিও প্ৰথম দিনাখন আমি যিখিনি ৰ'দ দেখি আহিছিলোঁ সেই ৰ'দো তেওঁলোকে আচলতে এইটো লুকুৱাবৰ কাৰণে চকুত ধূলি মাৰিবৰ কাৰণে ৰাতি তেওঁলোকে নিজৰ কাম বনোৱা লগাই পেলাই তেওঁলোকে আঁতৰাই লুকুৱাবলৈ চেষ্টা কৰিছে কিন্তু আমাৰ ওচৰত তথ্য আছে এই তথ্যখিনি আমি নিশ্চয় দাঙি ধৰিব পাৰিম বা এতিয়াও আছে আমাৰ ওচৰত তেওঁলোকে এনেকুৱা ধৰণৰ চকুত ধূলি মাৰি ৰাইজৰ জনতাৰ চকুত ধূলি মাৰি নিম্নমানৰ কাম কৰি গৈছে আৰু বৃহৎ এটা টকাৰ মানে লুণ্ঠন চলাই আছে সেই কাৰ্যক আমি কেতিয়াও গ্ৰহণ নকৰোঁ স্থানীয় ৰাইজ হিচাপে স্থানীয় যুৱক হিচাপে আৰু এইটো এটা ব্যস্ত পথ এইটো আমাৰ অৰুণাচলৰ পৰা আৰম্ভ কৰি দিল্লী পৰ্যন্ত যোৱা এটা ঘাইপথ আমাৰ সমগ্ৰ বৃহৎ অঞ্চলটোৰ কাৰণে গতিকে তেনে ক্ষেত্ৰত আমি ইয়াক কিন্তু এনেধৰণে নিম্ন মানদণ্ডৰ কাম হোৱাটো নিবিচাৰোঁ কোনোকালে আমি মানি ল'ব নোৱাৰোঁ আগন্তুক দিনতো আমি প্ৰতিবাদ কৰি যাম আৰু যিসকল ঠিকাদাৰ আছে তেওঁলোকে ইয়াত বহুত বেইমানি কৰি আছে যিজন মতলবুদ্দিন আহমেদ তেওঁ আজি 2 দিন ধৰি আমাৰ মাজত এই তদন্তৰ মাজতো তেওঁ কিন্তু আহিবলৈ সক্ষম হোৱা নাই উপস্থিত হোৱাহি নাই আৰু ভাস্কৰ গোস্বামী যিজন স্বত্বাধিকাৰী কোম্পানীটোৰ তেওঁতো ইতিমধ্যে পলাতক বুলি আমি আপোনালোকক জনাইছোঁৱেই প্ৰথম দিনাখন আহিয়ে তেওঁ আমাৰ মাজৰ পৰা যিহেতু পলায়ন কৰিছে পলায়ন কৰা ব্যক্তিজনক আচলতে কি বুলি ক'ম তেওঁ নিশ্চয়কৈ এজন চোৰ আমি আখ্যা দিম চোৰ বুলি এইকাৰণে চোৰ বুলি ক'ম
তাত যিখিনি আমাৰ সুদীৰ্ঘ 8 কিলোমিটাৰ দৈৰ্ঘ্যৰ পেভাৰ ব্লক পূৰ্বতে আছিলে সেই পেভাৰ ব্লক ক'লৈ গ'ল সেয়া আমাৰ এটা গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি ৰাইজৰ প্ৰপাৰ্টি ৰাইজৰ সম্পদ সেই বস্তুখিনি তেওঁলোকে লুণ্ঠন কৰিছে সেইখিনি চুৰি কৰিছে তেওঁলোকে বিক্ৰী কৰিছে তাৰ কোনো সঠিক তথ্য নাই আৰু প্ৰশাসনক তেওঁলোকে কোনো তথ্য দাঙি ধৰিব পৰা নাই আৰু আমাৰ এটা সন্দেহ হৈছে যে ইয়াত লোক নিৰ্মাণ বিভাগ বুলি এটা ব্যাগুম বিভাগ আছে এই বিভাগৰ বিষয়াসকলে আচলতে আজি কিয় চকু মুদি আছে কিয় নিমাত তেওঁলোকে কিয় নীৰৱতা অৱলম্বন কৰিছে তেওঁলোকে কিয় এই বিষয়ত একো এটা মাত মতা নাই তেওঁলোকে কিয় একো এষাৰ কথা দি ৰাইজক সদ উত্তৰ দিব পৰা নাই এই ক্ষেত্ৰত কিন্তু আমাৰ মনত সন্দেহ উপজিছে গতিকে এই ক্ষেত্ৰত উচ্চপদস্থ যিটো তদন্ত চলি আছে এই তদন্তত আমি আস্থা ৰাখিছোঁ আমি বিশ্বাস ৰাখিছোঁ জিলা আয়ুক্ত ডাঙৰীয়া লগতে আমাৰ ডিগবৈ সমজিলা আয়ুক্ত ডাঙৰীয়ানী বাইদেউ তেওঁ আমাৰ মাজত উপস্থিত থাকি তদন্তত তেওঁ নিজে ভাগ লৈছে গতিকে এই ক্ষেত্ৰত আমি ইয়াৰ চূড়ান্ত ৰায়দান দিয়ালৈকে আমি বাট চাম তাৰপিছত পৰৱৰ্তী সময়ত নিশ্চয়কৈ উচিত এটা তদন্তৰ ফলাফল আমি পাম বুলি আশা কৰিছোঁ